নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক জনাম সৰ্ব শিক্ষা অভিযানৰ আণ্ডাৰত বহুতবিলাক পদ মুকলি হৈছে আৰু এই পদসমূহৰ বিষয়ে গোটেই ডিটেইলছ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি পদ ওলাইছে, কি আৰ্হতা লাগিব, কিমান চেলাৰী আছে, সকলোবিলাক মই ভিডিঅ'টোত দেখাই আছোঁ। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই আপোনালোকক দেখাই আছোঁ এতিয়া Sarva Shiksha Abhiyan এটা অফিচিয়েল ৱেবছাইট হয়। সিধা মই অফিচিয়েল ৱেবছাইটটোলৈকে আপোনালোকক লৈ গৈছোঁ আৰু আপোনালোকে মই এতিয়া দেখাওঁ যে কিমানবিলাক কি পোষ্ট ওলাইছে। প্ৰথম পোষ্টটোৰ কাৰণে মই আপোনাক দেখাইছোঁ। এইটো কোৱালিফিকেশ্যন কৈছে 8 পাছ লাগিব। পিয়নৰ কাৰণে পোষ্ট ওলাইছে আৰু চেলাৰী দিব 22,700 টকা। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰা লাষ্ট ডেট হ'ব 10 জুলাই আৰু এপ্লিকেশ্যন ফিজ থাকিব 980 ৰুপিজ। আৰু ক'ত ওলাইছে আন্দামান নিকোবৰ, অৰুণাচল প্ৰদেশ, আমাৰ অসমৰ কাৰণে পোষ্ট ভেকেঞ্চি ওলাইছে। এজ লিমিট হৈছে 18 পৰা 40 আৰু টোটেল নাম্বাৰ অফ পোষ্ট ওলাইছে ইয়াত 24,300। তো আপোনালোকে চাই লওক। আপোনালোকে যদি এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে চিধা এই ৱেবছাইট এইখিনি যোনটো এপ্লাই লিংকটো দিয়া আছে এইটো কাৰণে পিয়নৰ পোষ্টটোৰ কাৰণে আপোনালোকে ইয়াত গৈ পেলাই এনেকৈ ক্লিক কৰিব লাগিব। আৰু তাৰপিছত এই ফৰ্মখন যোনখন আহিব আপোনালোকে কোনখন ষ্টেটৰ কাৰণে আছে। ধৰি লওক অসমৰ কাৰণে বিচাৰিছে, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট অসমৰ কোনখন ডিষ্ট্ৰিক্টত থাকে। ছাপ'জ আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত থাকে, তাৰপিছত নাম দি পেলাই এনেকৈ কৰি পেলাই আপোনালোকে এনেকৈ এপ্লাই কৰি দিব লাগিব। এইখন হ'ল পিয়নৰ পোষ্টৰ ভেকেঞ্চিৰ বিষয়ে মই জনালোঁ। তাৰপিছতে আৰু এতিয়া এইটো চাওঁ আহক। ইয়াৰ কাৰণে কৈছে প্ৰাইমাৰী টিচাৰৰ পোষ্ট আছে। প্ৰাইমাৰী টিচাৰৰ পোষ্টটোৰ কাৰণে এতিয়া আমি নটিফিকেশ্যনখন চাওঁ কিমান পোষ্ট ওলাইছে, কি কথা। প্ৰাইমাৰী টিচাৰৰ কাৰণে যোনটো পোষ্ট ওলাইছে তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে, চেলাৰী দিব 49,500, কোৱালিফিকেশ্যন বিচাৰিছে 12th আৰু গ্ৰেজুৱেশ্যন, আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে টোটেল পোষ্ট ওলাইছে 1,55,060। দেখিছে কিমানখিনি পোষ্ট ওলাইছে? 1 লাখতকৈ অধিক পোষ্ট। আৰু 18 বছৰৰ পৰা 42 ইয়াৰ্ছলৈকে হ'ব। ইয়াত অসমৰ কাৰণেও আছে। যদি আপোনালোকে অসমত থাকে তেনেহ'লে মই ইয়াতে গৈ পেলাই এপ্লিকেশ্যন ফিজ 980 ৰুপিজ, 10 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব। ইয়াতে এপ্লাই নাও এই বাটনটোত ক্লিক কৰি পেলাই যোনটো প্ৰচিডিউৰ আহিব সেই হিচাপে আপোনালোকে নিজৰ ডিটেইলছখিনি ভৰাই দিব। বহুতবিলাক চাকৰি আছে গাইজ, আপোনালোকে এইটোত মানে পালে খুব ভাল হ'ব। তাৰপিছত নেক্সট মই দেখাইছোঁ ইয়াৰ কাৰণে বিচাৰিছে কম্পিউটাৰ টিচাৰৰ কাৰণে। কম্পিউটাৰ টিচাৰৰ কাৰণে যোনটো ভেকেঞ্চি ওলাইছে তাৰ কাৰণে আকৌ চেলাৰী দিব 49,300, কোৱালিফিকেশ্যন 12 পাছ বা কম্পিউটাৰ ডিপ্ল'মা। এণ্ড ইণ্টাৰেষ্টেড কেণ্ডিডেটে এপ্লাই অনলাইন কৰি দিব পাৰিব। ইয়াৰ জব টাইটেলটো এইটো ক'লোৱে। ইয়াৰ কাৰণে চেলাৰী ওলাইছে 72,842টা পোষ্ট। দেখিছে কি পোষ্ট কিমানখিনি আছে আৰু 18 পৰা 40 ইয়াৰ্ছলৈকে এইটো টাইম মানে ইয়াৰ্ছ দিছে। আৰু ইয়াৰ কাৰণে আমাৰ অসমতো ভেকেঞ্চি আছে, সেইকাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ 980 দিব লাগিব আৰু লাষ্ট ডেট হ'ব 10 জুলাই। ইয়াতো আপোনালোকে অনলাইন ইয়াতে এপ্লাই নাও বাটনটোত ক্লিক কৰি পেলাই আপোনালোকৰ ডিটেইলছখিনি ভৰাই পেলাই এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছতে নেক্সট যোনটো পোষ্ট ওলাইছে এইটো 10 পাছ 12 পাছৰ কাৰণে হয়। এইটো হৈছে অফিচ এছিষ্টেণ্টছৰ পোষ্ট। এইটো কৈছে পোষ্ট ফৰ কাৰ্যালয় ষ্টাফ আৰু তাৰ কাৰণে চেলাৰী 33,500, কোৱালিফিকেশ্যন 10, 12। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় অনলাইন এপ্লাই কৰি দিব। ইয়াৰ কাৰণে কিমানটা পোষ্ট ওলাইছে 25,964টা আৰু এজ লিমিট 18 ইয়াৰ্ছৰ পৰা 42লৈকে। ইয়াত অসমৰ কাৰণেও ভেকেঞ্চি আছে, সেইকাৰণে আপোনালোকে অসমৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। 980 ৰুপিজ দিব লাগিব। ইয়াৰো একে লাষ্ট ডেট 10 জুলাইৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে এপ্লাই নাও বাটনটোত এনেকৈ ক্লিক কৰি পেলাই আপোনালোকৰ গোটেই ডিটেইলছখিনি ভৰাই পেলাই এনেকৈ এপ্লাই কৰি দিব। ভেকেঞ্চিটো হৈছে এইটো লেব টেকনিচিয়ানৰ কাৰণে। আৰু তাৰপিছত নেক্সট যোনটো ভেকেঞ্চি হৈছে এইটো হৈছে লেব টেকনিচিয়ান, 39,500 চেলাৰী দিব, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ কোৰ্চ, আৰু আপোনালোকে এইটো কাৰণে এপ্লাই কৰি দিব। টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ 18,650 আছে। এজ লিমিট 18 পৰা 40 হয় আৰু অসমৰ কাৰণে পোষ্ট আছে। ফিজ আপোনাৰ 980, 10 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এইখিনি ডিটেইলছ হয় ইয়াতে আপোনালোকে এপ্লাই নাও কৰি পেলাই এইখিনি এপ্লাই কৰি দিব পাৰিব। এইখিনি হ'ল আপোনাৰ
যোনখন অফিচিয়েল ৱেবছাইটত আহিছে এইখিনি পোষ্ট এইখিনি এটা হিউজ এটা ৰিক্ৰুটমেণ্ট হয় এইখিনি পোষ্ট আছে তাৰ উপৰি মই আৰু দেখাই দিছোঁ অসম সৰ্বশিক্ষা অভিযানৰ আণ্ডাৰত যিখিনি পদ মুকলি হৈছে সেই পদখিনি এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 16 জুলাই আৰু এইখিনিৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এই পদসমূহ হৈছে প্ৰথম পদটো হৈছে কনসালটেন্ট এটা পদ আছে আৰু স্যালাৰি 30,000 ৰ পৰা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী উইথ 5 years of relevant experience বিচাৰিছে তাৰপিছত নেক্সট পদটো হৈছে আকৌ কনসালটেন্ট হয় এইটো প্লেনিঙৰ কাৰণে আছে আৰু এইটো কাৰণে স্যালাৰি 30,000 to 1,10,000 বুলি কৈছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী বা MBA with 55% marks আৰু 50% হ'ব লাগিব ST SC ক্যান্ডিডেটৰ কাৰণে মিনিমাম 4 years of relevant experience লাগিব বুলি কৈছে তাৰ পিছত নেক্সট যোনটো পদ হয় হেতু হল প্ৰজেক্ট ইঞ্জিনিয়াৰ তাৰ কাৰণে স্যালাৰি 30,000 ৰ পৰা আকৌ 1,10,000 কোৱালিফিকেশ্যন লেভেল BE ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম ইনষ্টিটিউট ৰেকগনাইজড বাই ACTE আৰু 3 years work experience লাগিব লগতে অটোকেড লাগিব আৰু কম্পিউটাৰ লিটাৰেচিটো লাগিব বুলি কৈছে প্ৰফিচিয়েন্সি তাৰপিছত নেক্সট যোনটো হৈছে এছ'চিয়েট অফিচাৰ হয় তাৰ কাৰণে এটা পোষ্ট ওলাইছে আৰু স্যালাৰি 22,000 ৰ পৰা হ'ব কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ইন ইংলিছ social science বা MBA from a recognized university candidate must have proficiency in MS office well versed with Excel and Word and 3 years of work experience ৰ কথা ইয়াতো কৈছে তাৰ পিছত নেক্সট যোনটো ভেকেন্সি হৈছে হেতু ডিস্ট্ৰিক্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ হয় তাৰ কাৰণে দুটা পোষ্ট ওলাইছে স্যালাৰি 22,000 ৰ পৰা হ'ব বুলি কৈছে এডুকেশ্যন কোৱালিফিকেশ্যন BE civil engineering with relevant qualification having 10 years of experience in the government sector আৰু must have a computer literacy তাৰ পিছত নেক্সট যোনটো ওলাইছে হেতু ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰ ওলাইছে তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ 5 years of relevant experience আৰু এজ লিমিট হ'ব লাগিব সকলোবিলাক পোষ্টৰ কাৰণে 18 years ৰ পৰা 62 years ৰ ভিতৰত হ'ব লাগিব আৰু ডেসক্ৰিপচন বক্সত মই লিংক এটা প্ৰভাইড কৰি দিম তাৰ পৰা আপোনালোকে গৈ পেলাই ডাইৰেক্টলি এই জব কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅটো চাই ভাল পালে ভিডিঅটো চাই যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ লৈ লগ পাম ধন্যবাদ